এইটো পুখুৰী আজিৰ পৰা 50 বছৰৰ পৰা এইটো ৰাজহুৱা পুখুৰী। এতিয়া শুনিয়া ইয়াত দুৰ্গা পূজা, বিসৰ্জন, ছট পূজা আৰু নানা ধৰণৰ ইত্যাদি পূজা আমাৰ ইয়াত কৰা হয় পুখুৰীত। এতিয়া শুনি আছোঁ কি পুখুৰীটো বোলে বুলুৰৰ নামত হৈ গ'ল। এতিয়া বুলুৰৰ নামত হৈ গ'ল যদি এতিয়া হাৰচিং ক্ৰামচা এওঁতে এইটো পানী কাটিব আহিছে, এওঁতে পানী কাটি এইটো ফিলিং কৰিব। এইটো কাৰ অথৰিটিত এওঁতে ৰাজহুৱা পুখুৰী কাকো নুসুধাকৈ এওঁতে ফিলিং কৰিব, আমাক এইটোহে লাগে। হাৰচিং ক্ৰামচা ফৰেষ্ট ডিপাৰ্টমেণ্টৰ কিবা হ'বলা ৰেঞ্জাৰ হয়। এওঁতে অলপ চিন্তা কৰিব লাগে। আমাৰ টকা পইচা আছে বুলি আমি এইটো কৰিব নালাগে। ৰাজহুৱা মাটি কাকো নুসুধাকৈ এওঁতে যেন পানী কাটি মাটি ফিলিং কৰিব, এইটো যুক্তিযুক্ততা হয় কি নহয় ৰাইজে বুজক। ৰাইজে কওক কথাটো কিমান সত্য কিমান মিছা। আৰু এইটো হাৱাইপুৰৰ যোনটো পুখুৰী হয়, এইটো আজিৰ পৰা নহয়, এই অঞ্চলৰ হাৱাইপুৰ মৌজাৰ সবেই জানে যেন এইটো পুখুৰী ৰাজহুৱা হয় বুলি। আজি ৰাজহুৱা পুখুৰীটো কাৰোবাৰ ব্যক্তিগত নামত কৰি ল'ব, মণ্ডল অফিচত গৈ কাকো নুসুধাকৈ। এইটো মণ্ডল অফিচে কি ধৰণৰ কৰিছে ইহঁতে বুজিব। মোৰ বক্তব্য এইটোৱে যেন এই পুখুৰীটো ৰাজহুৱাই থাকিব লাগে, এইটো কাৰো ব্যক্তিগত হ'ব নালাগে। হাৱাইপুৰ পাচালি বজাৰ, ডিষ্ট্ৰিক্ট কাৰ্বি আংলং, ৱেষ্ট কাৰ্বি আংলং। আজি ইয়াত যোনটো পুখুৰী লৈ যোনটো কেঁচাল চলিছে, ইয়াৰ কিন্তু মেইন ষড়যন্ত্ৰকাৰী হৈছে ইয়াৰ লোকেল গাম্বুৰা। ই হৈছে 1 নম্বৰ বসন্তপুৰৰ দালাল। আৰু ইয়াৰ লগতে নিত্যানন্দ কেম্প্ৰাই হৈছে মেইন পইচাৰ লোভত সি লাগিল নিজে সংসাৰকো বেচিব পাৰিব, এনেকুৱা বস্তু হয় নিত্যানন্দ কেম্প্ৰাই। কাৰণ এই পুখুৰীটো আজি নহয়, আমাৰ জন্মৰ আগৰ পৰা এই পুখুৰীটো আছিল ইয়াত ৰাইজৰ। ইয়াত খালি এইটো বঙালী, বিহাৰী, নেপালী নহয়, ইয়াত কাৰ্বি, ডিমাচা পৰা সকলোৱে এইটো পুখুৰীত ইয়াত অৱদান আছে। ইয়াত ডিমাচা সম্প্ৰদায়ৰ ইয়াত অৱদান আছে। এই পুখুৰী মাটি ডনেশ্যন কৰিছিল। তাৰপিছত ইয়াত ষড়যন্ত্ৰ কৰি এই গাম্বুৰাই লৈখিনি নিত্যানন্দ কেম্প্ৰাইৰ নামত পাট্টা বনাইখিনি কোনোবা হাৰচিং ক্ৰামচা তাৰ নামত বোলে বেচিব বুলি আমি শুনিছোঁ। আজি বোলে ইয়াত তেখেতে বোলে আহি ইয়াত অকুপাই কৰিব বিচাৰে ৰাইজৰ বস্তু। ইয়াত হাৰচিং ক্ৰামচা বুলি এনেকুৱা মানুহ ইয়াত শুনা পাইছোঁ বোলে ইয়াত তেখেতে JCB লৈ আহিছে। কাৰণ ইয়াৰ প্ৰেচিডেণ্ট যোনটো বজাৰ কমিটিৰ প্ৰেচিডেণ্ট বৰুণচৰণ ক্ৰামচা, তেখেতৰ নেতৃত্বত এইবিলাক চলি আছে। কাৰণ তেখেতে বজাৰ প্ৰেচিডেণ্ট, ৰাজহুৱা বস্তু কেনেকৈ ইয়াত দখল কৰিব পাৰে কোনোবাই নোৱাৰে নহয়। এজন বজাৰ প্ৰেচিডেণ্ট দায়িত্ব আছে। আৰু যদি নিত্যানন্দ কেম্প্ৰাই বেচিছে তেখেতক আইনৰ মতে শাস্তি পাব লাগে। আমি ৰাইজে চিন্তাধাৰা কৰিম। কাৰণ এই পুখুৰীটো ইয়াত ডনেশ্যন দিয়া পুখুৰী, সি কেনেকৈ তাৰ নামত পট্টা বনাই সি বেছি আছে। আজি নিত্যানন্দ যেতিয়া মই ফোন কৰিলোঁ, সি কৈছে নাই মই বেচা নাই। যদি বেচা নাই তেতিয়া বেলেগে ইয়াত কেনেকৈ অকুপাই কৰিব আহি আছে। যদি সি বেচা নাই, সি ফোন কৰিছে বোলে মই বেচা নাই কাকো। যদি বেচা নাই তেতিয়া কিয় ইয়াত ষড়যন্ত্ৰ কৰি বেছি আছে। যদি এনেকৈ কৰে ইয়াত কিন্তু পৰিস্থিতি বেয়া হ'ব। মই আপোনাৰ মাধ্যমত প্ৰশাসনক কৈ আছোঁ, পৰিস্থিতিটো বেয়া হ'ব। ইয়াত মৰিব মানুহ কিন্তু, যদি ৰাইজৰ পুখুৰী যদি কোনোবা ইয়াত অকুপাই কৰিব বিচাৰে। আমি বিচাৰোঁ ৰাইজৰ পুখুৰী ৰাইজৰ থাকিব লাগে। ৰাইজ মানে ইয়াত কোনো জাতিগত কথা নাই। ইয়াত কাৰ্বি, ডিমাচা, বঙালী, বিহাৰী সকলোৰে পুখুৰী। এইটো কোনো ব্যক্তিগত কাৰো পুখুৰী নহয়। এই পুখুৰীটো, এই মন্দিৰটো হৈছে ব্যক্তিগত পুখুৰী। আজি আমাৰ এইবাৰ দুৰ্গা পূজা আপোনালোকে জানে, আমাৰ ট্ৰাইবেল ভাইসকলে ইয়াত পূজা কৰিছে, ভালকৈ পূজা কৰিছে। যদি ইহঁতৰ এইটো পূজা ইহঁতৰ পুখুৰী এনেকুৱা, তাৰপিছত ইয়াত অকুপাই কৰাৰ চেষ্টা কোনে কৰিছে, ইয়াত এটা ডাঙৰ ষড়যন্ত্ৰ আছে। আৰু মই বিশেষকৈ গাম্বুৰাক মই অনুৰোধ কৰিব বিচাৰোঁ, এই গাম্বুৰায়ে এই মাটি বেচাত ষড়যন্ত্ৰ আছে বুলি মই জানো। নহ'লে আজি নিত্যানন্দ কেম্প্ৰাই হওক বা গাম্বুৰা হওক, ইয়াত যদি তেখেতৰ মাটি যদি তেখেতে কোনোবা কৈছে তেনে ইয়াত নিত্যানন্দ কেম্প্ৰাই পাট্টা আছে। যদি তেখেতে পাট্টা আছে ইয়াত নিশ্চয় তাৰ হাত আছে, নিশ্চয় বেচিছে। মই যেতিয়া তাক ফোন কৰিব বিচাৰিছোঁ সি কয় বোলে নাই মই বেচা নাই, ইয়াত জবৰদস্তি বোলে ইহঁলোকে অকুপাই কৰিব। মই অলপ আগত ফোন কৰিছিলোঁ তাক, তোমাৰ নামত মই শুনিলোঁ তাৰ নামত পাট্টাটো আছে। যদি তাৰ নামত পাট্টাটো আছে বেলেগে কিয় কৰিব বিচাৰিছে। মই তাক নাই মই বেচা নাই, মই কাকো দিয়া নাই, জবৰদস্তি বুলি আহি ইয়াত অকুপাই কৰিব চেষ্টা কৰি আছে। সেইটোৱে।
ফটো মাৰি एकदम सोशल मीडिया